গতিকে যে সিহঁতৰ বঢ়াই সিহঁতৰ হৈতে তাপখিনি বাহিৰলৈ ওলাই যায় পানীখিনি ধৰ পানী উদাহৰণটো কৈছো মই পানীখিনি 100 ডিগ্ৰীলৈকে গৰম হোৱালৈকে হি ঠিকই গৰম হৈ গৈ থাকিব কিন্তু তাৰ পিছত আৰু কি গৰম নহয় কিন্তু তুমি তাপ দিছা তাপখিনি কলৈ গৈছে যে অণুবিলাকৰ মাজে ব্যৱধান বঢ়াই সিহঁতক দূৰে ধৰে ধৰি সেই শক্তিখিনি সিহঁতক ব্যৱধানটো বঢ়াই সিহঁতৰ হৈতে জলীয় বাষ্প হিচাপে কি কৰে পাত্ৰটোৰ পৰা বাহিৰলৈ বা ওলাই গৈছে অৱস্থাৰ পৰে সেই তাপখিনি লুকাই থকা তাপ উলাই যোৱা অৱস্থাৰ পৰিৱৰ্তন ঘটাই পদাৰ্থটোৰ হৈতে উলাই যোৱা তাপখিনি হৈছে লুকাই থকা তাপ লিম তাপ এটা ডেফিনেশন কৰি ডেফিনেশন মানে কাক বুলেটো তোমালোকে লিখিব লাগিব এটো এনেকে এটো হৈছে তোমালোকে বুজিছা লিখিবলৈ হলে কি কৰিব লাগিব এটা নিৰ্দিষ্ট ডেফিনেশন তোমালোকে দিব লাগিব যে 1 কেজি ধৰা মই নাম কৈছিলো লিন তাপ দুই প্ৰকাৰৰ গলনৰ লিন তাপ বাষ্পীভৱনৰ লিন তাপ হৈছে এটা গলনৰ লিন তাপ ধৰা যে কি হয় মাত শুনিছা না মোৰ শুনিছো না শুনিলে হেৰি কৰিবা হা মেছেজ হলেও লিখি দিবা কে ডিস্টার্ব আহিলে গতিকে চাবা যে গলনৰ লিন তাপত কি হয় যে কঠিন পদাৰ্থৰ গলনৰ লিন তাপ আছে গলনৰ লিন তাপ কঠিন পদাৰ্থৰ গতিকে তাত কি কৰা হয় 1 কেজি ওজনৰ কঠিন পদাৰ্থ এটা 1 কেজি পদাৰ্থ লোৱা হয় 1 কেজি ওজন 1 কেজি ওজনৰ কঠিন পদাৰ্থ এটা গলাবৰ বাবে আমি যেনিবা শুনিবলে ভালকে কবলৈ হলে কি হ'ব লাগিব যে 1 কেজি ওজনৰ কঠিন পদাৰ্থ এটাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাবৰ বাবে হল বা তাক গলাবৰ বাবে তুমি যিমানখিনি তাপ প্ৰয়োগ কৰিব লাগিব তেনে পদাৰ্থটোক তুমি সম্পূৰ্ণ গলাই দিবৰ কাৰণে তুমি যিমানখিনি তাপ প্ৰয়োগ কৰিলা সেই তাপক সেই কঠিন পদাৰ্থটোৰ গলনৰ লিন তাপ বোলে তাৰ গলনৰ লিন তাপ সব বেলেগ বেলেগ কঠিন পদাৰ্থৰ গলনৰ লিন তাপ বেলেগ বেলেগ এটা ধৰা তোমাৰ নিমখক তুমি যদি বাহিৰত উলিয়াই থোৱা তাত তুমি তাপ প্ৰয়োগ কৰিব দৰকাৰ নাই অলপ দেৰি পিছত সি নিজে নিজে গলিব আৰম্ভ কৰিব পানী হ'বলৈ আৰম্ভ কৰিব বায়ুমণ্ডলৰ উষ্ণতা গতিকে কিন্তু ধৰা কিছুমান কঠিন পদাৰ্থ আছে ধৰা লোহা তুমি যিয়েই নকৰা সি নগলে তাহতৰ তোমাৰ প্ৰায় 6000 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতা তাক যেতিয়া গৰম কৰিবা তেতিয়া সি গলিব গতি ইমান বেছি উষ্ণতা গতি তাৰ গলনৰ লিন তাপ বেলেগ নিমখৰ লিন তাপ গতিকে সেই পদাৰ্থটোৰ গলনৰ লিন তাপ বোলে ডেফিনেশন লিখোতে তাৰমানে এটো লিখিব লাগিব যে 1 কেজি একচুয়ালি কি যে তুমি পদাৰ্থটো তুমি গৰম কৰোতে সি গৰম হ'ব কি সীমালৈকে গৰম হ'ব যেতিয়া তাৰ গলিবলৈ আৰম্ভ কৰে মানে গলনাঙ্কৰলৈকে সি গৰম হ'ব তাৰ পাছত তুমি তাপ প্ৰয়োগ যদি ঠিক আছে তুমি যদি ভাবা যে তাপ প্ৰয়োগ কৰিলেতো আৰু নগলেও গতিকে মই তাপটো বন্ধ কৰি দিও কিন্তু লগে লগে সি আকৌ ঠাণ্ডা হৈ গুছি আহিব তুমি তাপ দি থাকিব লাগিব সি গলনাঙ্কৰলৈকে সি গৰম হ'ব তাৰ পিছত সি তুমি গৰম কৰি আছা তাপ দি আছা তাৰ পিছত সি গৰম নহয় কিন্তু সি গলি আছে সেই কিমান তাপ দিলে গোটেই পদাৰ্থটো 1 কেজি ওজনৰ কঠিন পদাৰ্থটো সম্পূৰ্ণৰূপে গলি যাব সেই প্ৰয়োগ কৰা তাপখিনি কোৱা হয় গলনৰ লিন তাপ 1 কেজি ওজনৰ কঠিন পদাৰ্থ এটা কাৰণ কঠিন পদাৰ্থৰহে গলনৰ লিন তাপ আছে অন্য পদাৰ্থ গলিবলৈ নাই বাষ্প কি গলিব তৰল পদাৰ্থ কি গলিব গতিকে এটা 1 কেজি ওজনৰ কঠিন পদাৰ্থ এটা যে তাৰ কি হয় অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ নাইবা পদাৰ্থটো সম্পূৰ্ণৰূপে গলাবৰ বাবে যিমানখিনি তাপ প্ৰয়োগ কৰা হয় সেই তাপক সেই পদাৰ্থটোৰ গলনৰ লিন তাপ বোলে সেই পদাৰ্থটোৰ গলনৰ লিন তাপ বোলে হৈছে ঠিক তেনেদৰে 2 নম্বৰটো হৈছে বাষ্পীভৱনৰ লিন তাপ এটা বাষ্পীভৱনৰ লিন তাপত কি হয় যে তুমি কি কবা যে তুমি নিজেই ভাবা একেটাই উত্তৰ যে 1 কেজি ওজনৰ বাষ্পীভৱন কাৰ থাকে তৰল পদাৰ্থৰ 1 কেজি ওজনৰ তৰল পদাৰ্থ এটা সবৰে বাষ্পীভৱনৰ লিন তাপ বেলেগ বেলেগ 1 কেজি ওজনৰ তৰল পদাৰ্থ এটা
সম্পূৰ্ণৰূপে বাষ্পলৈ পৰিৱৰ্তন ঘটাবৰ বাবে সম্পূৰ্ণৰূপে তুমি পুৰা উলিয়াই দিব লাগিব তাক বাহিৰলৈ সম্পূৰ্ণৰূপে বাষ্পলৈ ৰূপান্তৰ ঘটাবৰ বাবে প্ৰয়োজন হোৱা তাপক বাষ্পীভৱনৰ লীন তাপ বোলে তাকে বাষ্পীভৱনৰ লীন তাপ বোলে হৈছে যে 1 কেজি ওজনৰ তৰল পদাৰ্থ এটা 1 কেজি ওজনৰ তৰল পদাৰ্থ এটা বাষ্পলৈ ৰূপান্তৰ কৰিবৰ বাবে সম্পূৰ্ণৰূপে বাষ্পলৈ ৰূপান্তৰ কৰিবৰ বাবে প্ৰয়োজন হোৱা তাপক সেই তৰল পদাৰ্থটোৰ বাষ্পীভৱনৰ লীন তাপ বোলে সেই তৰল পদাৰ্থটোৰ বাষ্পীভৱনৰ লীন তাপ বোলে এতিয়া চাবা গতিকে লীন তাপ হৈছে লুপ্ত তাপ লীন তাপৰ ওপৰত তোমাৰ কাৰণ দৰ্শোৱা আহে কি আহে যে ইয়াত তোমাৰ আৰু এটা ডেফিনেশ্যন তাত এটা বস্তু লিখিব লাগিব যে এক বায়ুমণ্ডলীয় চাপত এটা মই আকৌ হেতালে ঘুৰিব লাগিব হেতু বস্তু থাকি গল পঢ়োৱাৰ আগতে লীন তাপত বা যে নহক লীন তাপ হৈছে লুপ্ত তাপ যে উতলাংক বা গলনাংকৰ সীমালৈকে গৰম কৰাৰ পাছত এটা পদাৰ্থত তাপ প্ৰয়োগ কৰি থাকিলে পদাৰ্থটোৰ উষ্ণতা নাবাঢ়ে কিন্তু পদাৰ্থটোৰ অৱস্থাৰ পৰিৱৰ্তন হৈ থাকে এতে অৱস্থাৰ পৰিৱৰ্তন হোৱাৰ পাছত গতিকে অৱস্থাটোৰ পৰিৱৰ্তন কি হয় যে নন্দিতা বৰ্মন যে নহক হৈছে গতিকে হেতু হৈছে যে লীন তাপ গতিকে তোমাৰ কাৰণ দৰ্শোৱা কিটা আছিলে মই আগৰ ক্লাছত পঢ়াইছিলো আগৰ ক্লাছত চালে মনত পৰিব যে গৰম পানী উতলা পানীতকৈ গৰম পানীৰ ভাপে বেছিকৈ পুৰে কাৰণ দৰ্শোৱা হৈছে তাৰপিছত বৰফ গলিলে বৰফৰ উষ্ণতাতকৈ পানীৰ উষ্ণতা বেছি হয় কাৰণ দৰ্শোৱা এটুকুৰা বৰফ গলিলে বৰফৰ উষ্ণতা 0 ডিগ্ৰী তলত থাকে গতে হি যেতিয়া লাহে লাহে গৰম হৈ 0 ডিগ্ৰীলৈ আহিব লাহে লাহে হি বায়ুমণ্ডলৰ তাপ শোষণ কৰি পানীলৈ ৰূপান্তৰ হৈ ওলাই যাব গতিকে বৰফ গলিলে বৰফৰ উষ্ণতা বৰফৰ উষ্ণতাতকৈ বৰফৰ পৰা ওলোৱা পানীৰ উষ্ণতা বেছি হয় কাৰণ দৰ্শোৱা এইবিলাক আগৰ ক্লাছত মই পঢ়াইছিলো তে আগৰ ক্লাছত যেতিয়া মই দি দিম তেতিয়া তোমালোকে হেতু বুজি পেলাই হেখিনি লিখি লবা হৈছে লীন তাপ এতে এইখিনি পঢ়োৱাৰ আগতে এটা বস্তু মোৰ থাকি গল মই কৈ আছো তোমালোকক পঢ়াবলে কাৰণ তোমালোকে ক্লাছত বহুত দিগদাৰ কৰিছিলা না প্ৰথমতে এতিয়াও এই নন্দিতা ক্লাছৰ পৰা মই লাহেকে উলিয়াই দিম যাৰ দিগদাৰ হয় যিয়ে দিগদাৰ কৰে প্ৰমাণ উষ্ণতা আৰু চাপ উষ্ণতা আৰু চাপ বা এনটিপি বা এসটিপি প্ৰমাণ উষ্ণতা আৰু চাপ আমি অসমীয়াত কওঁ প্ৰমাণ উষ্ণতা আৰু চাপ এনটিপি নৰ্মেল টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ ক'বাত পাবা এসটিপি ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ টেম্পাৰেচাৰ মিন্স তাপ প্ৰেছাৰ মানে চাপ হল এটা প্ৰমাণ উষ্ণতা আৰু চাপ বুলি ক'লে আমি গম পাইছো যে ইয়াত এটা টেম্পাৰেচাৰ আছে এটা প্ৰেছাৰ আছে এটা কি আছে এটা তাপ আছে আৰু এটা চাপ আছে এটা আমি কিমান সীমাক আমি তাপ প্ৰমাণ উষ্ণ এটা চাবা যে তাপ টেম্পাৰেচাৰটো যদি 0 ডিগ্ৰী সেন্টিগ্ৰেড হয়
প্ৰমাণ উষ্ণতা আৰু চাপত তাপ আৰু চাপৰ মাত্ৰা লিখা প্ৰশ্ন প্ৰমাণ উষ্ণতা আৰু চাপত তাপ আৰু চাপৰ মানে কিমান ডিগ্ৰী উষ্ণতা আৰু কিমানখিনি চাপক আমি প্ৰমাণ উষ্ণতা আৰু চাপ বুলি কওঁ তাতৰ ভ্যালু কিটা লিখা তে প্ৰমাণ উষ্ণতা আৰু চাপত কি হয় তাপৰ মাত্ৰা হৈছে 0 ডিগ্ৰী সেন্টিগ্ৰেড হৈছে তোমালোকে জানা চাপ সৰি তাপ জোখা স্কেল তাপ কেনেকে তাপ জোখা হেৰি স্কেল আমি উষ্ণতা কিহত জোখো থাৰ্মোমিটাৰ দেখিছা তোমালোকে দেখিছা থাৰ্মোমিটাৰ মন কৰিছা গ্লাছৰ গাটোত দুডাল স্কেল অকা থাকে দেখিছা না কেতিয়াবা মন কৰিছা থাৰ্মোমিটাৰটো হাতত লৈ এফালে এডাল স্কেল অকা থাকে দেখিছা আৰু তাৰটোত বাল্বটোত পাৰা থাকে পাৰা এবিধ লিকুইড ধাতু হল তৰল ধাতু গতিকে এটো ধৰ থাৰ্মোমিটাৰ ইয়াৰ তলফালে এটো যেটো দীঘলীয়া বাল্ব থাকে তাত এবিধ কলা পদাৰ্থ থাকে ধাতু এবিধ থাকে পাৰা মাৰ্কিউৰি পাৰা কি পাৰা এবিধ ধাতু কিন্তু হি তৰল ধাতু ধাতু এনে কঠিন অৱস্থাত থাকে কিন্তু পাৰা সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে গতিকে পাৰা থাকে আৰু থাৰ্মোমিটাৰটোৰ গাত দুডাল স্কেল অকা থাকে উষ্ণতা জুখিবৰ বাবে স্কেল আপোনালোকে দেখিছে আমাৰ যেতিয়া জ্বৰ চাই নহয় আমাৰ মুখৰ ভিতৰত থাৰ্মোমিটাৰটো ভৰাই দিয়ে হয় না তোমালোকৰ যেতিয়া জ্বৰ উঠা যেন পালে মাহঁতে কি কৰে থাৰ্মোমিটাৰটো মুখৰ ভিতৰত ভৰাই দিয়ে বা হাতৰ তলত ভৰাই দিয়ে ভৰাই দিয়াৰ 1 মিনিটৰ পিছত থাৰ্মোমিটাৰটো উলিয়াই আনাৰ পিছত এনেকৈ পোহৰৰ ফালে নি পেলাই চাই যে সেই কলা ধাতুখিনি মানে পাৰা ধাতুখিনি থাৰ্মোমিটাৰটোৱেদি কিমান দাগলৈকে উঠিছে সেই স্কেলডালত চাই লৈ পেলাই দেখে যে 98ত ধৰা ৰখি গৈছে তেতিয়া ক'ব তোমাৰ উষ্ণতা 98 ডিগ্ৰী ফাৰেনহাইট গতিকে চাবা যে এটা থাৰ্মোমিটাৰ দুডাল স্কেল অকা থাকে এডাল সেলসিয়াছ স্কেল এডাল ফাৰেনহাইট স্কেল এডাল সেলসিয়াছ স্কেল এডাল ফাৰেনহাইট স্কেল এফালে সি লিখা থাকে এফালে এফ লিখা থাকে এডাল স্কেলত সি এটা লিখা থাকে এডাল স্কেলত এনেকে সি লিখা থাকে ডিগ্ৰী সেলসিয়াছ আৰু হে একেটা থাৰ্মোমিটাৰ তাৰ বিপৰীত সাইডে কি লিখা থাকে এডাল স্কেলত এনেকে তোমাৰ দাগ কটা থাকে স্কেলৰ নিচিনা আৰু এফালে কি থাকে ডিগ্ৰী এফ ফাৰেনহাইট স্কেল ডিগ্ৰী সেলসিয়াছ আৰু ডিগ্ৰী ফাৰেনহাইট উষ্ণতা জোখাৰ স্কেল হৈছে উষ্ণতা জোখাৰ স্কেল হৈছে গতিকে এতিয়া চাবা মই তোমালোক হেতু পাহবল যোৱা নাই উষ্ণতা জোখা হয় আৰু এডাল স্কেল আছে ৰোমাৰ স্কেল কিন্তু হেতু বৰ্তমান ব্যৱহাৰ কৰা নহয় গতিকে উষ্ণতা জোখা হয় সেলসিয়াছ আৰু ফাৰেনহাইটত হৈছে এটা তুমি চাবা হৈছে এটা প্ৰমাণ উষ্ণতা আৰু চাপ মই তোমালোকক পঢ়াই আছিলো কি এনটিপি বা এসটিপি বা এনটিপি বা এসটিপি বা প্ৰমাণ চাপ আৰু উষ্ণতা গতিকে ইয়াত তাপ আৰু চাপৰ মাত্ৰা কিমান তাপ টেম্পাৰেচাৰ টি হল প্ৰমাণ উষ্ণতা আৰু চাপত তাপৰ মাত্ৰা হয় 0 ডিগ্ৰী সেন্টিগ্ৰেড হৈছে 0 ডিগ্ৰী সেন্টিগ্ৰেড হৈছে আৰু চাপ চাপটো হয় এক বায়ুমণ্ডলীয় চাপ তোমালোকেতো এতিয়া 9 পালাহি বায়ুমণ্ডলীয় চাপটো জানা এক বায়ুমণ্ডলীয় চাপ টেম্পারেচারটো ইমান খুদিব লগা কথা নাই 0 ডিগ্ৰী সেন্টিগ্ৰেড স্কেল আছে 0 ডিগ্ৰী সেন্টিগ্ৰেড এটা প্ৰেসাৰটো যেটো চাপ হেতু এক বায়ুমণ্ডলীয় চাপ তে তোমাৰ উত্তৰটো মই আগতে উত্তৰটো কৈ আছো যে প্ৰমাণ উষ্ণতা আৰু চাপ কাক বোলে 0 ডিগ্ৰী সেন্টিগ্ৰেড সেলসিয়াছ 0 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতা আৰু এক বায়ুমণ্ডলীয় চাপক প্ৰমাণ উষ্ণতা আৰু চাপ যদি তোমাক এনটিপি বুলি সুধিছে প্ৰশ্নত নাইবা এনটিপি নাইবা এসটিপি বোলে এনটিপি নরমাল টেম্পারেচার প্রেসার এসটিপি স্ট্যান্ডার্ড টেম্পারেচার প্রেসার হৈছে একেটাই বস্তু গদে হেতু তোমাৰ উত্তৰ যে প্ৰমাণ চাপ আৰু উষ্ণতা কাক বোলে যে
0 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতা আৰু এক বায়ুমণ্ডলীয় চাপক হৈছে প্ৰমাণ উষ্ণতা আৰু চাপ নাইবা এনটিপি নাইবা এসটিপি বোলে আছে এতিয়া তোমালোকে মোক আহা এখিনি মই তোমালোকক পঢ়াব নালাগে বায়ুমণ্ডলীয় চাপ আজিলৈকে পাই আহিছা এক বায়ুমণ্ডলীয় চাপ কিন্তু যেটো শব্দটো উলালে মই গতিকে কৈ যাও এক বায়ুমণ্ডলীয় চাপৰ মাত্ৰা কিমান কোনটোৱে পাৰিবা এক বায়ুমণ্ডলীয় চাপৰ মাত্ৰা কিমান বায়ুমণ্ডলীয় চাপ তোমালোকে আজিলৈকে পঢ়ি আহিছা পাইছাই তোমালোকে বিজ্ঞানত পাইছাই নোপোৱাকে কোনো পাৰ হৈ অহা নাই বায়ুমণ্ডলীয় চাপ মই এতিয়া সুধিছো এক বায়ুমণ্ডলীয় চাপৰ মাত্ৰা কিমান এক বায়ুমণ্ডলীয় আচ্ছা বায়ুমণ্ডলীয় চাপ তোমালোকে মোক কৈছিলো না চাপ চাপ কাক বোলে বায়ুমণ্ডলীয়টো বাদ দিয়া আগতে কোৱা চাপ কাক বোলে বায়ুমণ্ডলীয় শব্দটো বাদ দিয়া মোক এতিয়া কোৱা যে চাপ কাক বোলে সকলো চাপ চাপ কাক বোলে যেনেকে বস্তুৰ ভৰ আছে ওজন ভৰ কৈছো ওজন কৈছো তোমালোকক ভৰ কাক বোলে কৈছো ওজন কাক বোলে কৈছো উতলাংক গলনাংক হিমাংক এইবিলাক কোৱা হৈছে ঠিক তেনেদৰে এতিয়া মই সুধিছো চাপ কাক বোলে পদাৰ্থৰ চাপ কাক বোলে নোপোৱাকে তো কোনটা বস্তুৱে প্ৰয়োগ কৰা হেঁচাক চাপ বোলে হা কোনে ধ্ৰুৱ সিদ্দিক নাইতো ধ্ৰুৱ সিদ্দিক আচ্ছা ঠিক আছে ঠিকই কৈছা কোৱা কোনটা বস্তুৱে কি কৈছা কোনো এটা বস্তুৱে প্ৰয়োগ কৰা চাপক কোনো একটা বস্তু প্ৰয়োগ কৰা হেঁচাক চাপ বোলে আচ্ছা আচ্ছা ঠিকই আমি হেতুৱে বুজি পাওঁ এটা বস্তুৰ ওপৰত প্ৰয়োগ কৰা হেঁচা কিন্তু এটো বিজ্ঞান হা যেনেকে তোমালোকে লিন তাপ মানে হৈছে ধৰা বস্তু হেতুৱে যে এটা বস্তুৰ ওপৰত প্ৰয়োগ কৰা হেঁচা মানে কি বুলি কোৱা হয় চাপ বোলে হল সাধাৰণতে আমি বুজি পাওঁ হেতুৱে হল যেনেকে আমি লিন তাপটো কি বুজি পাওঁ যে উতলাংক পোৱাৰ পিছত গলনাংক পোৱাৰ পিছত তাপ প্ৰয়োগ কৰি থাকিলে হি উষ্ণতা বাঢ়ি নাযায় তেন্তে তাপখিনি গলে ক'ত গৈছে হি অৱস্থাৰ পৰিৱৰ্তন ঘটাইছে যদি বাষ্প হৈ গৈছে বাষ্পৰ হৈতে ওলাই গৈছে যদি হি গলিছে পানী হৈছে তৰল হৈছে তেন্তে তৰলৰ হৈতে তাপখিনি ওলাই আহিছে এটো লিন তাপ আমি জানো আমাৰ মতে বুজিবৰ কাৰণে আমাৰ হেখিনিয়ে আমি হেতুৱে বুজিব লাগিব কিন্তু যেতিয়া আমি ডেফিনেশন লিখো হা যেতিয়া তোমালোকে ডেফিনেশন লিখিবা কাক বোলে লিখিবা কাক বোলেটো সদায় তোমালোকৰ উত্তৰটো সদায় টু দি পইণ্ট বিজ্ঞানৰ ভিত্তিত উত্তৰ তোমাক ব্যাখ্যা কৰিব দিছে তেতিয়া ঠিক আছে তুমি বুজাই দিয়া যে এনেকে উতলাইছো উতলোৱাৰ পিছত উতলাংকৰ সীমালৈকে হি গৰম হৈছে তাৰপিছত গৰম হোৱা নাই তাৰপিছত কি হৈছে হি বাষ্পলৈ ৰূপান্তৰ হৈ আছে কিন্তু গতিকে কি হৈছে সেইখিনি তুমি ব্যাখ্যা কৰা কিন্তু যেতিয়া তোমাক সুধিছে যে কাক বোলে তেতিয়া তোমাৰ উত্তৰটো পুৰা কাক বোলে তুমি পুৰা তাৰ উত্তৰটো হেঁচা চাপ হেতুৱে যে বস্তুটাৰ ওপৰত প্ৰয়োগ কৰা হেঁচাকে কি বুলি কোৱা হয় চাপ বোলে আমি সাধাৰণভাৱে আমি হেতুৱে বুজি পাওঁ হেতুৱে চাপ কিন্তু তুমি যেতিয়া ডেফিনেশন লিখিবা কাক বোলে লিখিবা চাপ কাক বোলে তুমি যেতিয়া ডেফিনেশন লিখিবা যে চাপ কাক বোলে তোমাৰ উত্তৰটো কি হ'ব লাগিব তোমালোকে উত্তৰটো কিয় লিখিবা যেনেকেই নহওক হয় নলেজ মতে আমাৰ হেতুৱে যে এটা বস্তুৰ ওপৰত প্ৰয়োগ কৰা হেঁচাক চাপ বোলে কিন্তু যেতিয়া তুমি উত্তৰ লিখিবা তোমালোকৰ উদ্দেশ্য কি তোমালোকৰ উদ্দেশ্য হৈছে নম্বৰ কিটা যেতিয়া উত্তৰটো লিখিবা তুমি নম্বৰখন হৈছে নম্বৰটো দিয়াৰ সময়ত কি হ'ব যে তোমাক বহিখন যেতিয়া চোৱা হ'ব তেতিয়া বিচাৰিব যে তুমি উত্তৰটো তুমি লিখিছা পুৰা টু দি পইণ্ট আনসাৰ লিখিছা মানে তোমাৰ পুৰা বিজ্ঞানসন্মতভাৱে তুমি উত্তৰটো লিখিছা হৈছে গতিকে হেতুৱে গতিকে এটো ঠিক আছে চাপ হেতুৱে তুমি যেতিয়া ডেফিনেশন লিখিবা তেতিয়া তুমি কি ক'ব লাগিব যে চাপ যেতিয়া তুমি লিখিবা মই বায়ুমণ্ডলীয় চাপটো অলপ পিছত টানি আছো চাপ যেতিয়া লিখিবা তুমি কি ক'ব লাগিব যে কোনো এটা বস্তুৰ
কোনো এটা বস্তুৰ এতিয়া আকৌ এটা লাগি গ'ল না প্ৰশ্ন হা একক ক্ষেত্ৰ আকৌ এইটো একক ক্ষেত্ৰ আহিলে কোনো এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত মই আগতে ডেফিনেশনটো তোমালোকক কৈ আছো হা কোনো এটা বস্তুৰ হি তৰল হওক হি গেছ হওক হি কঠিন হওক কোনো এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা হেঁচা বা বলৰ পৰিমাণক চাপ বোলে কোনো এটা বস্তু চাবা তুমি যেটো কৈছা সেইটোৱে উত্তৰ কিন্তু ইয়াত কি হৈছে ডেফিনেশন যেতিয়া লিখিবা তেতিয়া তুমি ক'ব লাগিব যেনেকৈ আমি 1 কেজি ওজন ধৰি দিছিলো গলনৰ লিনটাপ 1 কেজি ওজনৰ কঠিন পদাৰ্থ এটা এটো আমি ধৰি দিছো হল যে গলাবৰ কাৰণে যিমান তাপৰ প্ৰয়োজন তাক গলনৰ লিনটাপ বোলে খালি তাত আহিলে কি এক বায়ুমণ্ডলীয় চাপটো লগাই দিব লাগিব মই এটো কিন্তু কথা হল যে চাপ কাক বোলে কোনো এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা হেঁচা বা বলৰ মাত্ৰাক চাপ বোলে হৈছে চাপ কাক বোলে লিখিলা আচ্ছা এবাৰ কোৱা মোক একক ক্ষেত্ৰ কি বস্তু এটোও পাইছা তোমালোকে মই এৰি থৈ গুচি যাব পাৰো তোমালোকক মুখস্থ কৰি থৈ দিব পাৰা কিন্তু যদি কোনোবাই বুজিবলৈ ইচ্ছা কৰিছা কাৰণ কোনে বুজিব ইচ্ছা কৰিছা এতিয়ালৈকে মই গমেই পোৱা নাই তোমালোকক মই আজিলৈকে পোৱাই নাই ক্লাছ জানো ওপৰে ওপৰে যিকেইটা মানক মুখামুখিটো লগ পোৱা নাই না ক্লাছ কৰি তেনেকে মই সুধি আদি পোৱা নাই না বাকি উৎপাতৰ ফলৰ পৰা জানো দেচোন গতিকে ওপৰে ওপৰে গুচি যাব পাৰো যে বায়ুমণ্ডলীয় চাপ কাক বোলে ঠিক আছে এটো চাপ কাক বোলে এটো যে প্ৰয়োগ কৰা হেঁচা বা বলক চাপ বোলে নহয় হেতু তুমি যে কোনো এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত হেতুৱে এই বস্তু ডেফিনেশন যেতিয়া লিখিবা তে হেতু নিৰ্দিষ্ট যে কোনো এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা হেঁচা বা বলৰ মাত্ৰাক চাপ বোলে হৈছে একক ক্ষেত্ৰ কি বস্তু হেতু ক্লিয়াৰ হৈ গলে মই গুচি যাম আকৌ বায়ুমণ্ডলীয় চাপত আচ্ছা তোমালোকে ক্ষেত্ৰফল উলিয়াইছা অংকত এতিয়া ক্ষেত্ৰফলো বুজি নাপায় হাঁতি কালি উলিয়াইছা অংক উলিয়াইছো মেম কালি উলিয়াইছা কালিটোৱে ক্ষেত্ৰফল কালি উলিওৱা অংকটোৱে ক্ষেত্ৰফলৰ অংক কালি উলিওৱা সূত্ৰ কি পদাৰ্থৰ কালি উলিওৱা সূত্ৰ কি কালিটো উলিয়াই গৈছা আৰে কালি নাই উলিওৱা বুলি ক'লে মই কেতিয়াও নুশুনো ক্ষেত্ৰফল উলিওৱা অংক কৰিছা তোমালোকে কালি উলিওৱা সূত্ৰ কি পিটিব লাগে ন ধৰি লৈ কালি উলিওৱা সূত্ৰ কি দিঘ পূৰণ প্ৰস্থ ক্ষেত্ৰফলটোৱে কালি মনত ৰাখিবা সদায় কালি বুলি নাপাবও পাৰা ক্ষেত্ৰফল উলিওৱা বুলিও দিব পাৰে কালি দিঘ পূৰণ প্ৰস্থ হল এটো কালি উলিওৱা সূত্ৰ এতিয়া মনত পৰিছে না আচ্ছা মোক কোৱাচোন কালি উলিওৱা অংক কৰিছা নাই তোমালোকে সেভনতটো কৰা যেন লাগে মোৰ হা কৰিছো মেম কৰিছা না এটো সূত্ৰ হয় না দিঘ পূৰণ প্ৰস্থ মেম এটা আয়তৰ সূত্ৰ হয় পিটন খাবি ক এটো হয় না ক্ষেত্ৰফলৰ অংক আচ্ছা ক্ষেত্ৰফলৰ সূত্ৰ কোৱা দিঘ পূৰণ
প্ৰস্থ তুমি কৈছা যে এটো আয়তক্ষেত্ৰ সূত্ৰ কাৰণ আয়তক্ষেত্ৰবিলাকৰ দিশ বেলেগ প্ৰস্থ বেলেগ হয় না নহয় হা বৰ্গক্ষেত্ৰ হলে দিশ আৰু প্ৰস্থ সমান আটাইকেইটা বাহু সমান হেতু কৈছা তো কালি বা ক্ষেত্ৰফল ওলোৱাৰ সূত্ৰ হৈছে দিশ পূৰণ প্ৰস্থ আয়তন ওলোৱাৰ সূত্ৰ হৈছে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা আয়তন মই এতিয়া অংকলে নাযাওঁ হা কিন্তু মই ক্ষেত্ৰফলটো লাগে কাৰণে একক ক্ষেত্ৰৰ কাৰণে আহিলো বাহু পূৰণ বাহু কি বুলি ক'লে এতিয়া তোমাক কি বুলি পঢ়াইছে তো মই গম নাপাও না বাট যে নহওক ক্ষেত্ৰফল ওলোৱাৰ সূত্ৰ হৈছে দিশ পূৰণ প্ৰস্থ হৈছে এটা বস্তুৰ দিশ আৰু বস্তুটোৰ প্ৰস্থ যদি জুখি পেলাই তুমি পূৰণ কৰি দিয়া তেন্তে সেই বস্তুটোৰ ক্ষেত্ৰফল পাবা বস্তু এটাৰ দিশ বস্তুটোৰ প্ৰস্থটোৰ জুখি পেলাই দুইটা প্ৰস্থ আৰু দিশটো জুখা প্ৰস্থ মানে বহলটো বহল জুখি পেলাই তুমি যেতিয়া পূৰণ কৰি দিবা তেতিয়া তুমি কালি পাবা ক্ষেত্ৰফল পাবা দিশ পূৰণ প্ৰস্থ আচ্ছা এতিয়া যদি চোৱা যদি এটা বস্তুৰ দিশ যদি 1 সেন্টিমিটাৰ হয় প্ৰস্থও যদি 1 সেন্টিমিটাৰ হয় প্ৰস্থও যদি 1 সেন্টিমিটাৰ হয় তেন বস্তুটোৰ ক্ষেত্ৰফল কিমান 1 centimeter square 1 সেন্টিমিটাৰ স্কয়াৰ কালিৰ একক সেন্টিমিটাৰ স্কয়াৰ নাইবা মিটাৰ স্কয়াৰ হয় না নহয় হয় মেম হয় হেতুৱে দিশ পূৰণ প্ৰস্থ কালি ওলোৱা সূত্ৰ গতিকে এটা বস্তুৰ যদি দিশ 1 সেন্টিমিটাৰ হয় প্ৰস্থ যদি 1 সেন্টিমিটাৰ হয় তেন্তে তাৰ ক্ষেত্ৰফল হ'ব 1 সেন্টিমিটাৰ স্কয়াৰ 1 বৰ্গ সেন্টিমিটাৰ হল এটা বস্তুৰ দিশ যদি 1 মিটাৰ হয় প্ৰস্থ যদি 1 মিটাৰ হয় তেন্তে তাৰ ক্ষেত্ৰফল হ'ব এটা বস্তুৰ দিশ যদি 1 মিটাৰ প্ৰস্থ যদি 1 মিটাৰ তেন্তে তাৰ ক্ষেত্ৰফল হ'ব 1 meter square 1 মিটাৰ স্কয়াৰ হল সেন্টিমিটাৰ স্কয়াৰ মিটাৰ স্কয়াৰ হৈছে কালিৰ একক হল হেতু মই অংক পঢ়াব যোৱা নাই কিন্তু মই কৈছো কি যে একক ক্ষেত্ৰ যি এটা বস্তুৰ বুজি পাইছা একক ক্ষেত্ৰ কি যে বস্তু এটাৰ যি টুকুৰ ঠাইৰ ক্ষেত্ৰফল মানে কালি 1 সেন্টিমিটাৰ স্কয়াৰ নাইবা 1 মিটাৰ স্কয়াৰ হয় তাক একক ক্ষেত্ৰ বোলে যদি দিশ 1 সেন্টিমিটাৰ হয় তাৰ যদি প্ৰস্থ 1 সেন্টিমিটাৰ হয় এটা বস্তু সব বস্তু ইমান অকণিকণিটো নহয় তোমাক যদি মই কওঁ ধৰা তুমি বহি থকা ৰুমটোৰ একক ক্ষেত্ৰ নিৰ্ণয় কৰা কাৰণ ঘৰটোতো তোমাৰ ৰুমটোতো হেৰিটো ক্ষেত্ৰফলটোতো বহুত বেছি হল কিন্তু তোমাক যদি মই কওঁ যে ৰুমৰ ক্ষেত্ৰফল একক ক্ষেত্ৰটো উলিওৱা তে তুমি কি কৰিব লাগিব যে ৰুমটোৰ দিশ 1 মিটাৰ ললা কাৰণ ৰুমটোতো সেন্টিমিটাৰত একক ক্ষেত্ৰ উলিয়াল বস্তুটোৰ আকাৰ অনুযায়ী তাৰ ক্ষেত্ৰফল তুমি সেন্টিমিটাৰ লবা তুমি মিটাৰ লবা হেতু বস্তুটোৰ আকাৰ অনুযায়ী কিলোমিটাৰ লবা হেতু বস্তুটোৰ আকাৰ অনুযায়ী সৰু বস্তুৰ কাৰণে তুমি সেন্টিমিটাৰ জুখিবা যদি ৰুম ডাঙৰ হয় তোমাৰ ধৰ টেবুলখনৰ ক্ষেত্ৰফল যদি তোমাৰ টেবুলখন যথেষ্ট ডাঙৰ তেতিয়া তুমি দিশটাৰ 1 মিটাৰ জুখিলা প্ৰস্থ 1 মিটাৰ জুখি পেলাই কলা যে এই দুখৰ ঠাইয়ে হৈছে তাৰ একক ক্ষেত্ৰ তোমাৰ যেটো ৰুম আছে সেই ৰুমটোৰ একক ক্ষেত্ৰ বুলি কলে কি কৰিবা তুমি ৰুমটোৰ এডাল 1 মিটাৰ তুমি দিশ ললা তাৰ প্ৰস্থ তুমি 1 মিটাৰ ললা হৈছে তাৰ পিছত তুমি কি কৰিলা যে তুমি তাৰ দুটা কোষ পূৰণ কৰি দিলা দিয়াৰ পাছত তুমি তাৰ একক ক্ষেত্ৰ পাবা বা যে নহওক মই তোমাক অংক ভাবল জানা কিন্তু হেতু একক ক্ষেত্ৰ যে কালি ডেফিনেশন যেতিয়া তোমাক সাপৰ ডেফিনেশন যেতিয়া লিখিবলৈ যাবা যে পদাৰ্থ এটাৰ একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা হেঁচা বা বলৰ মাত্ৰাক কি বুলি কোৱা হয় একক ক্ষেত্ৰ বুলি কোৱা হয় চাপ বুলি কোৱা হয় একক গতিকে চাবা চাপ কাক বোলে যে এটা বস্তু এটাৰ
একক ক্ষেত্ৰৰ ওপৰত একক ক্ষেত্ৰটো মনত ৰাখিবা যে যিবিলাক যিটো বস্তুৰ যিডোখৰ স্থানৰ ক্ষেত্ৰফল 1 বৰ্গ সেন্টিমিটাৰ নাইবা 1 বৰ্গ মিটাৰ তাক একক ক্ষেত্ৰ বুলি কোৱা হয় একক ক্ষেত্ৰ যিকোনো এটা কামত যেতিয়া তোমালোকক একক ক্ষেত্ৰফল একক ক্ষেত্ৰফল তাৰমানে ক্ষেত্ৰফল মিন্স কালি যিটো বস্তুৰ যিডোখৰ স্থানৰ ক্ষেত্ৰফল 1 বৰ্গ সেন্টিমিটাৰ বা 1 বৰ্গ মিটাৰ হয় সেই বস্তু ঠাইডোখৰক সেইখিনি ঠাইক কি বুলি কোৱা হৈছে বস্তুটোৰ একক ক্ষেত্ৰ বোলে গতিকে মই হেতু কোৱা নাই মই তোমাক চাপ পঢ়াইছো গতে চাবা এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা হেঁচা বা বলৰ মাত্ৰাক চাপ বোলে একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা হেঁচা বা বলৰ মাত্ৰাক চাপ বোলে এটো হৈছে চাপৰ ডেফিনেশন হৈছে ভৰ পালা ওজন পালা চাপ পালা আয়তন পালা উতলাংক গলনাংক এইবিলাক পদাৰ্থৰ সাধাৰণ ধৰ্ম চাপ এতিয়া বায়ুমণ্ডলীয় চাপ বায়ুৱে সকলো বস্তুৰ ওপৰত অহৰ্নিশে হেঁচা বা চাপ প্ৰয়োগ কৰি থাকে হৈছে বায়ুৱে সকলো বস্তুৰ ওপৰত হেঁচা অহৰ্নিশে মানে অনবৰতে হেঁচা বা চাপ প্ৰয়োগ কৰি থাকে এটা এক বায়ুমণ্ডলীয় চাপ কাক বোলে একক ক্ষেত্ৰ কাক বোলে এক বায়ুমণ্ডলীয় চাপ কাক বোলে চাবা বায়ুমণ্ডলীয় চাপ সাধাৰণ অৰ্থত তুমি বুজি লোৱা যে বায়ুৱে দিয়া চাপ বায়ুৱে প্ৰয়োগ কৰা হেঁচা বা চাপ আমাৰ দেহৰ প্ৰতিটো অংশতে বায়ুৱে অনবৰতে হেঁচা প্ৰয়োগ কৰি আছে কিন্তু আমি অনুভৱ নকৰো আমি গম নাপাওঁ যে বায়ুৱে আমাক হেঁচা দিছে আমি হেতু গম পোৱা নাই হৈছে কিন্তু বায়ুৱে অহৰ্নিশে আমাৰ দেহৰ ওপৰত চাৰিওফালৰ পৰা হেঁচা বা চাপ প্ৰয়োগ কৰি আছে চাৰিওফালৰ ওপৰৰ পৰা তলৰ পৰা অনবৰতে বায়ুৱে আমাৰ ওপৰত হেঁচা বা চাপ প্ৰয়োগ কৰি আছে বায়ুমণ্ডলীয় চাপ হৈছে বায়ুৰ চাপ সাধাৰণ অৰ্থত সি বায়ুৱে প্ৰয়োগ কৰা চাপ হৈছে বায়ুৱে কিন্তু আমি তোমাক যদি সুধো যে বায়ুমণ্ডলীয় চাপ কাক বোলে তে তোমাৰ সেই চাপৰ ডেফিনেশনত যোৱা কি কবা যে বায়ুৱে কোনো এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত যাৰ ক্ষেত্ৰফল 1 বৰ্গ সেন্টিমিটাৰ নাইবা 1 বৰ্গ মিটাৰ বায়ুৱে কোনো এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা হেঁচা বা চাপৰ মাত্ৰাক বায়ুমণ্ডলীয় চাপ বোলে বায়ুৱে কোনো এটা বস্তুৰ হে চাপৰ ডেফিনেশন খালি দিয়াত বায়ুমণ্ডলীয় চাপ দিলে তুমি বায়ু শব্দটো ভৰাব লাগিব যে বায়ুমণ্ডলীয় চাপ কাক বোলে বায়ুৱে কোনো এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা হেঁচা বা চাপৰ মাত্ৰাক কি বুলি কোৱা হয় বায়ুমণ্ডলীয় চাপ বোলে হৈছে মই তোমাক বায়ুমণ্ডলীয় চাপো তোমালোকক পঢ়াব যোৱা নাই কিন্তু মই কৈছো ডেফিনেশনটো বায়ুমণ্ডলীয় চাপ কাক বোলে একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা ডেফিনেশন যেতিয়া লিখিবলৈ যাবা চাবা সদায় ডেফিনেশন বিলাক যেতিয়া তোমাকে প্ৰপাৰ হয় আধা নম্বৰ থাকে যেতিয়া ওপৰলৈ গৈ থাকিবা হয় হাফ মাৰ্কস থাকিব নহয় 1 মাৰ্ক থাকিব এটা ডেফিনেশনত এতিয়া তুমি উত্তৰটো পুৰা হেৰি টু দি পইণ্ট দিব লাগিব যে তুমি যে বায়ুৱে কোনো এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত বাকি উত্তৰটো সবেই দিব যে বায়ুৱে প্ৰয়োগ কৰা হেঁচা বা চাপৰ মাত্ৰাক বায়ুমণ্ডলীয় চাপ বোলে তুমি নিজেও ভাবিছা এইটো এটা যে বায়ুৱে কোনো এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা হেঁচা বা বলৰ মাত্ৰাক বায়ুমণ্ডলীয় চাপ বোলে হৈছে এতিয়া মই তোমালোকক যেটো প্ৰশ্ন আছো যে এনটিপি এসটিপি বা প্ৰমাণ চাপ আৰু উষ্ণতা এটো পঢ়াই আছো গতিকে ইয়াত মই কি কৈছিলো যে প্ৰমাণ উষ্ণতা আৰু চাপত এটা টেম্পাৰেচাৰ থাকে এটা চাপ থাকে টেম্পাৰেচাৰটো 0 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতা সেলসিয়াস স্কেলত গতে 0 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতা হৈছে তাৰপিছত এতিয়া কথা হল যে তোমাৰ চাপটো হৈছে এক বায়ুমণ্ডলীয় চাপ তে এক বায়ুমণ্ডলীয় চাপ কবলৈ যাতে মই তোমালোকক চাপ কলো যে চাপ হৈছে কি যে এটা পদাৰ্থৰ একক ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা হেঁচা বা বলৰ মাত্ৰাক চাপ বোলে
বায়ুমণ্ডলীয় চাপ কাক বোলে যে এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত বায়ুৱে হেঁচ প্ৰয়োগ কৰা হেঁচা বা বলৰ মাত্ৰাক বায়ুমণ্ডলীয় চাপ বোলে হৈছে এতিয়া আহিলে বায়ুমণ্ডলীয় চাপৰ মাত্ৰা কিমান বায়ুমণ্ডলীয় চাপৰ মাত্ৰা কিমান মই সুধে যদি তোমাক এক বায়ুমণ্ডলীয় চাপৰ মাত্ৰা কিমান একক ক্ষেত্ৰৰ ওপৰত এক বায়ুমণ্ডলীয় চাপ হেতু একক ক্ষেত্ৰৰ ওপৰত বায়ুৱে প্ৰয়োগ কৰা হেঁচা বা চাপৰ মাত্ৰা বায়ুমণ্ডলীয় চাপ বা এক বায়ুমণ্ডলীয় চাপ বোলে এটা বায়ুৱে একক ক্ষেত্ৰৰ ওপৰত কিমান হেঁচা দিয়ে নেক্সট বেলেগ বেলেগ বস্তুত বেলেগ বেলেগ হেঁচা দিব নিদিয়ে সব বস্তুতে সমানে হেঁচা দিয়ে এটা একক ক্ষেত্ৰৰ ওপৰত 1 সেন্টিমিটাৰ স্কয়াৰ বা 1 মিটাৰ স্কয়াৰৰ ওপৰত বায়ুৱে কিমান হেঁচা দিয়ে অনবৰতে বায়ুৱে হেঁচা প্ৰয়োগ কৰি আছে ৰাতিপুৱা বেছি গধূলি কম এনেকুৱা নহয় সকলো সময়তে হি সমান হেঁচাই আমাৰ ওপৰত প্ৰয়োগ কৰি আছে বায়ুৱে আচ্ছা পাৰা পাৰা কি কৰিছিলো মই তোমালোকক পাৰা কি পাৰা এবিধ তৰল ধাতু ইয়েস পাৰা এবিধ তৰল ধাতু হা ধাতুবিলাক এনে কঠিন ধাতুৰ সাধাৰণ ধৰ্ম হৈছে কঠিন কিন্তু পাৰা এবিধ তৰল ধাতু হৈছে যে কোনো এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত একক ক্ষেত্ৰৰ ওপৰত তুমি যদি মই এটা টটক এইবোৰ পঢ়াই থকাতে দিগদাৰ তুমি যদি 760 মিলিমিটাৰ পাৰা ধাতুৰ এটা স্তম্ভ ৰাখা ইয়াত পাৰা ধাতু ভৰাই লৈছা ইমানখিনি পাৰা ভৰাই থোৱা আছে হৈছে এই যে আমি 1 কেজি ওজনৰ যেনেকা ধৰা ডগা এটা আনি যদি এটা ঠাইত থৈ দিয়া হি হেঁচা এটা দিব ঠিক তেনেকুৱাকে এটা বস্তুৰ একক ক্ষেত্ৰৰ ওপৰত তুমি যদি 760 মিলিমিটাৰ পাৰা ধাতুৰ এটা স্তম্ভ ৰাখা তেন্তে ই কি কৰিব সেই ঠাইডোখৰৰ ওপৰত এটা হেঁচা বা চাপ প্ৰয়োগ কৰিব সব বস্তু তললে যাবলৈ চেষ্টা কৰিব গতে তলত হি হেঁচা বা চাপ প্ৰয়োগ কৰিব সেই 760 মিলিমিটাৰ পাৰা ধাতুৱে যিমান হেঁচা দিব সেই একক ক্ষেত্ৰৰ ওপৰত সেই হেঁচাৰ মাত্ৰা বায়ুমণ্ডলীয় চাপৰ সৈতে সমান চাবা কথাটো তুমি বায়ুত জুখিব নোৱাৰা যে বায়ুমণ্ডলীয় চাপৰ মাত্ৰা কিমান যে একক ক্ষেত্ৰৰ ওপৰত 760 মিলিমিটাৰ এটা পাৰা স্তম্ভই যিমান হেঁচা বা চাপ প্ৰয়োগ কৰিব তুমি যদি এটা স্তম্ভ ৰাখি দিয়া সেই ঠাইডোখৰৰ ওপৰত হি যিমান হেঁচা দিব তলত 760 মিলিমিটাৰ পাৰা স্তম্ভৰ এটাই যিমান হেঁচা প্ৰয়োগ কৰিব সেই হেঁচাৰ মাত্ৰা বায়ুৱে সেই স্থানত প্ৰয়োগ কৰা হেঁচাৰ মাত্ৰাৰ সৈতে সমান চাবা কথাটো যে তোমালোকে কেতিয়াবা কুইজ কৰিলে তোমালোকে পাবা যে বায়ুমণ্ডলীয় চাপৰ মাত্ৰা কিমান মিলিমিটাৰ এককত কোৱা তোমাৰ উত্তৰটো হ'ব 760 মিলিমিটাৰ পাৰা ধাতুৰ চাপ প্ৰশ্ন তোমাৰ কুইজত তেনেকে সুধে যে বায়ুমণ্ডলীয় চাপৰ মাত্ৰা মিলিমিটাৰ এককত কোৱা এককত কিমান তোমাৰ উত্তৰ হ'ব যে একক ক্ষেত্ৰত বায়ুৱে 760 মিলিমিটাৰ পাৰা ধাতুৰ স্তম্ভ এটাই যিমান হেঁচা দিব ঠিক সিমান হেঁচা সেই একক ক্ষেত্ৰৰ ওপৰত বায়ুৱে দিব মানে দিয়ে মানে এই দুটাৰ জোখ সমান হৈছে ঠিক আছে এনেকোটো সুধিব পাৰে যে একক ক্ষেত্ৰৰ বায়ুমণ্ডলীয় চাপৰ মাত্ৰা কিমান সেন্টিমিটাৰ এককত কোৱা মিলিমিটাৰ এককত কৈ দিলে তুমি ডাইৰেক্ট কৈ দিলা 760 মিলিমিটাৰ পাৰা ধাতুৰ চাপ তোমাক কলে সেন্টিমিটাৰ এককত কোৱা সেইখন জানা নাই মিলি সেন্টি ডেসিগ্রাম ডেকা হেক্টো কিলোগ্রাম
জানা আছে নাই এখন মুখস্থ মিলি সেন্টি ডেসি গ্রাম মিটাৰ হলে আমি মিটাৰ একেখন চাৰ্টে মিলি সেন্টি ডেসি গ্রাম যদি আমি দীঘৰ লওঁ মিলি সেন্টিমিটাৰ ডেসি তেনেকে মিলি সেন্টি ডেসি মিটাৰ ডেকা হেক্টো কিলোমিটাৰ হৈছে গ্ৰামত মিলি সেন্টি ডেসি গ্রাম ডেকা হেক্টো কিলোগ্রাম হল মইতো এতিয়া অংক পঢ়াব যোৱা নাই মিলিমিটাৰ গ'ল 760 মিলিমিটাৰ তাৰ তলৰ ঘৰটো কি মানে তাতকৈ এঘৰ ডাঙৰটো কি সেন্টিমিটার সেন্টিমিটাৰ বস মই সেন্টিমিটাৰ এককতে কৈছো হা মিলিৰ পৰা মই সাধাৰণভাৱে বুজাই দিছো হা মই অংক বুজাব যোৱা নাই মিলিৰ পৰা সেন্টিমিটাৰ মাজত চাবা এইটো আমি আমাক আগতে স্কুলত আমাক এইবোৰ শিকাই এনেকে চাবা মিলিমিটাৰ হল সেন্টি হল ডেসি এনেকে ইয়াৰ এটা এটা ঘৰৰ মাজত 10 কে থাকে আমি তেনেকে অংক কৰিছিলো এনেকে লিখি লওঁ আমি মিলি সেন্টিমিটাৰ কৰোতে বহিখনৰ কাষত আমি স্কেলডাল আঁকি লওঁ মিলি সেন্টি ডেসি গ্রাম আৰু গ্ৰামৰ অংক দিলে গ্ৰাম লিখো মিটাৰ অংক দিলে মিটাৰ লিখো মিটাৰ ডেকা হেক্টো কিলোমিটাৰ লিখাৰ পিছত আমাক শিকাইছিলে এটা এটা ঘৰৰ মাজত 10 কে এইটো ঘৰ 10 হল গতি এনেকে গৈ থাকা এটা ঘৰত 10 দুটা ঘৰ পাৰ হলে 100 হ'ব এটা এটা শূন্য বাঢ়ি বাঢ়ি গৈ থাকিব একৰ লগত এটা ঘৰ একৰ পিছত এটা শূন্য দুটা ঘৰ আৰু এটা বহুৱা আমাক তেনেকে শিকাইছিলে সৰুতে 3-4 থাকোতে গতিকে এটা ঘৰ এনেকে শিকাইছিলে স্কেলডাল তোমালোককো এনেকে মিলি সেন্টি ডেসি আমি এনেকে লিখি লওঁ বহি কাষত অংক কৰোতে পৰীক্ষাত তাৰপিছত মনত থাকে এটা ঘৰ তোমাক যদি মিলিমিটাৰ পৰা সেন্টিমিটাৰলৈ যাব দিছে এটা ঘৰ গতে একৰ পিঠিত এটা শূন্য তোমাক মিলি সেন্টি বাদ দিছে ডেসিমিটাৰলৈ নিব দিছে তে তুমি একৰ পিঠিত দুটা শূন্য লগাই দিও আমি দুটা ঘৰ পাৰ হলো মিলি সেন্টি ডেসি মিটাৰ তোমাক মিলিমিটাৰ মিটাৰলৈ নিব দিছে এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ একৰ পিঠিত এটা এটা শূন্য বহাই যাওঁ বহাই পূৰণ কৰিব লাগিলে পূৰণ কৰো হৰণ কৰিব লাগিলে হৰণ কৰো আমাক এনেকে মিলি সেন্টি এটা এটা ঘৰৰ পিঠিত এটা ঘৰ পাৰ হ'ব সিমানটা শূন্য লগাই যাবলৈ কৈছিলে যে মিলি সেন্টি ডেসি গ্রাম মিলিত এক এটা লৈ লওঁ মিলিৰ পৰা সেন্টিমিটাৰ যাব লাগে একৰ পিঠিত এটা শূন্য লগাই দিলো 10 ডেসিমিটাৰলৈ যাব লাগে একৰ পিঠিত দুটা শূন্য লগাই দিলো 100 হয় পূৰণ কৰিম নহয় বিয়োগ হৰণ কৰিম একদম সদায় কাৰণে মনত থাকি যোৱা কথা এইবিলাক আমাক তেতিয়া শিকাইছিল আমাৰ এতিয়াও মনত আছে ভাবো যে সদায় কাৰণে মনত থাকি যায় তাৰপিছতো আমি পঢ়া নাই এইবিলাক মিলি সেন্টি ডেসি গ্রাম গতিকে মিলি সেন্টি ডেসি গ্রাম একৰ পিঠিত এটা এটা শূন্য বহাই বহাই গৈ থাকিবা যিমান তললৈকে যাবলৈ দিয়ে তাৰপিছত ওপৰলৈ গলে কি কৰিবা হৰণ কৰিবা নে পূৰণ কৰিবা তললৈ গলেও তুমি হৰণ কৰিবা নে পূৰণ কৰিবা হেতু আমাক তেনেকে শিকাই দিছিলে আমি হেমতে অংক কৰিছিলো যে তই যদি মিলিমিটাৰৰ পৰা তুমি যদি সেন্টিমিটাৰলৈ যাব খোজা বা সেন্টিমিটাৰ বা মিটাৰলৈ তলৰ ফালে গৈ থাকিব খোজা ডাঙৰলৈ গৈ থাকিব খোজা সৰুৰ পৰা তুমি যদি ডাঙৰলৈ যাব খোজা তেতিয়া তুমি পূৰণ কৰিবা নে হৰণ কৰিবা আৰু হৰৰ পৰা ওপৰলৈ যাব খোজা ডাঙৰৰ পৰা সৰুলৈ যাব খোজা তুমি পূৰণ কৰিবা নে হৰণ কৰিবা হেতু আমাক শিকাই দিছিলে তেনেকে গতিকে আমি হেমতে স্কেলডাল পাতি লৈ আমি হেমতে কেটা ঘৰে 100 দুটা ঘৰ পাৰ হৈছো 100 পূৰণ কৰিম নে হৰণ কৰিম হেতু ঠিক কৰি আমি অংকটো কৰি থৈ গুছি আহো গতিকে মিলি সেন্টি ডেসি গ্রাম ডেকা হেক্টো কিলোগ্রাম হেতু আমাৰ দৰকাৰ নাই মই তোমালোকক ক'ব খুজিছিলো যে বায়ুমণ্ডলীয় চাপত 760 মিলিমিটাৰ পাৰাস্তম্ভই একক ক্ষেত্ৰৰ ওপৰত দিয়া হেঁচাৰ মাত্ৰা বায়ুমণ্ডলীয় চাপ বোলে তাৰমানে বায়ুমণ্ডলীয় চাপৰ মাত্ৰা মিলিমিটাৰ এককত 760 মিলিমিটাৰ পাৰা ধাতুৰ চাপ 760 মিলিমিটাৰ নহয় কিন্তু 760 মিলিমিটাৰ পাৰা ধাতুৰ চাপ মানে হিমানখিনি পাৰা ধাতুৱে দিয়া হেঁচাৰ মাত্ৰাৰ সৈতে বায়ুমণ্ডলীয় চাপৰ মাত্ৰা সমান এটা ঠিক আছে তোমাক ক'লে যে সেন্টিমিটাৰ এককত লিখা বায়ুমণ্ডলীয় চাপৰ মাত্ৰা এই মিলি সেন্টিত যোৱা তুমি মিলিৰ পৰা এক ঘৰ পাৰ হলা সেন্টিমিটাৰ মিলিতকৈ সেন্টিমিটাৰ ডাঙৰ
এঘৰ পাৰ হৈছা গতিকে একৰ পিঠিত এটা শূন্য 10 হৈছে তোমাক ডাঙৰলৈ যাব দিছে তাৰমানে ওপৰৰ পৰা তললৈ নামিব দিছে তোমাক মিলি চেণ্টি ডেচি গ্ৰাম তেতিয়া তুমি হৰণ কৰিবা সৰুৰ পৰা সদায় ডাঙৰলৈ যাবলৈ দিলে হৰণ কৰিবা ডাঙৰৰ পৰা সৰুলৈ যাবলৈ দিলে পূৰণ কৰিবা তুমি সৰুৰ পৰা মিলিৰ পৰা যদি তুমি সেন্টিমিটাৰ ডেসিমিটাৰ তুমি মিটাৰলৈ গৈ আছা তললৈ গৈ আছা মানে ডাঙৰলৈ গৈ আছা তুমি হৰণ কৰা অকল ইয়াৰ কথা কোৱা নাই মই সদায় মনত ৰাখিবা হি হৰণ কৰিবা তুমি আৰু তলৰ পৰা মানে ডাঙৰৰ পৰা ধৰা তোমাক কৈছে যে 1 মিটাৰক মিলিমিটাৰত নিয়া 1 মিটাৰটো তলত আছে ডাঙৰ তলৰ পৰা তুমি ওপৰলৈ উঠিব খুজিছা তুমি মিলিমিটাৰত যাব খুজিছা প্ৰথমতে ঘৰকিটা চাই লবা ও মই 3টা ঘৰ পাৰ হ'ব লাগিব 100 বা 1000 4টা ঘৰ পাৰ হ'ব লাগিব বা 1000 হল তাৰপিছত তুমি ঠিক কৰিবা মই ডাঙৰৰ পৰা ওপৰলৈ যাম মানে ওপৰৰ সৰুটোৰ ফালে যাম পূৰণ কৰিম গটিকে মই এতিয়া তোমাক কলো যে 760 মিলিমিটাৰক তুমি সেন্টিমিটাৰ এককত প্ৰকাশ কৰা তুমি এটা ঘৰ নামা তুমি এটা ঘৰ নামা তুমি এটোছো স্কেল ডাল 760 মিলিমিটাৰ মই তোমাক কৈছো 760 মিলিমিটাৰ তুমি সেন্টিমিটাৰ স্কেলত লিখা সেন্টিমিটাৰ তোমাক মই এটা ঘৰ তললৈ যাব দিছো মানে এটা ঘৰ ডাঙৰৰ ফালে যাব দিছো তে এটা ঘৰ 1 এটা শূন্য 10 হল সৰুৰ পৰা মই ডাঙৰলৈ যাম হৰণ কৰিম গটিকে 760 ক মই 10 ৰে হৰণ কৰিলো ইকুৱেল টু 76 সেন্টিমিটাৰ 760 মিলিমিটাৰ ইকুৱেল টু 76 সেন্টিমিটাৰ 760 মিলিমিটাৰ ইকুৱেল টু 76 সেন্টিমিটাৰ একদম ইজি কেতিয়াও ভুল হ'ব লাগে তললৈ নামিবলৈ হলে মানে তুমি ডাঙৰৰ ফালে যাবলৈ হলে সদায় হৰণ ওপৰলৈ সৰু ডাঙৰৰ পৰা মানে তলৰ পৰা ওপৰলৈ যাবলৈ হলে স্কেলডাল পাতি ল'ব লাগিব মিলি সেন্টি ডেসি গ্ৰাম ডেকা হেক্টো কিলোগ্ৰাম যে তোমাক যদি মিটাৰ দিয়ে তেন্তে তুমি গ্ৰামৰ ঠাইত মিটাৰ বহুৱা লিটাৰ দিলে তুমি গ্ৰামৰ ঠাইত লিটাৰ বহুৱা কিন্তু স্কেল একেডালে মিলি সেন্টি ডেসি গ্ৰাম বা মিলি সেন্টি ডেসি মিটাৰ লিটাৰ হলে মিলি সেন্টি ডেসি লিটাৰ একেকিটাই বস্তু স্কেল একেডালে ওপৰৰ পৰা তললৈ গলে তুমি সদায় হৰণ কৰিবা তলৰ পৰা ওপৰলৈ গলে সদায় পূৰণ কৰিবা আৰু প্ৰতিটো ঘৰত তুমি একৰ পিঠিত এটা এটাকে শূন্য বহাই যাবা কিহেৰে কিমানেৰে হৰণ কৰিবা কিমানেৰে পূৰণ কৰিবা কেতিয়াও অংক ভুল নহয় মিলি সেন্টিমিটাৰ অংক গটিকে এটো 76 সেন্টিমিটাৰ গটিকে তোমাক চোৱা বায়ুমণ্ডলীয় চাপৰ মাত্ৰা মিলিমিটাৰ এককত লিখা 760 মিলিমিটাৰ পাৰা ধাতুৰ স্তম্ভ এটাই সেই ঠাইডোখৰত যিমান হেঁচা দিব তাক এক বায়ুমণ্ডলীয় চাপৰ মাত্ৰা বোলে তাৰমানে বায়ুমণ্ডলীয় চাপৰ মাত্ৰা 760 মিলিমিটাৰ পাৰা ধাতুৰ চাপ কিন্তু তোমাক সুধি দিলে নুসুধিলে প্ৰবলেম নাই হেতু লিখিলে তোমাৰ কাৰেক্ট তোমাক সুধি দিলে যে বায়ুমণ্ডলীয় চাপৰ মাত্ৰা সেন্টিমিটাৰ এককত লিখা তাৰমানে তুমি 760 মিলিমিটাৰটোক তোমাক সেন্টিমিটাৰত নিব দিছে মিলি সেন্টি এঘৰ নামিলা 10 ৰে তুমি হৰণ কৰি দিয়া 760 মিলিমিটাৰক ডাঙৰটোত নিব দিছে হৰণ কৰি দিয়া 76 সেন্টিমিটাৰ মানে একক ক্ষেত্ৰৰ ওপৰত 76 সেন্টিমিটাৰ পাৰা ধাতুৰ স্তম্ভ এটাই দিয়া হেঁচা বা চাপৰ মাত্ৰাক বায়ুমণ্ডলীয় চাপ বোলে ওতে সেন্টিমিটাৰ এককত বায়ুমণ্ডলীয় চাপৰ মাত্ৰা 76 সেন্টিমিটাৰ পাৰা ধাতুৰ চাপ মিলিমিটাৰ এককত বায়ুমণ্ডল বস্তুটো একেটাই এটো ডাঙৰ কাৰণে তোমাৰ সৰু হৈছে সংখ্যাটো বেলেগ ধাতু নহয় যে মিলিমিটাৰ এককত তোমাৰ 760 মিলিমিটাৰ পাৰা ধাতুৰ চাপ বুজি পাইছা নে নাই পোৱা পাইছা না নুবুজিলে সুধিবা কথাটো বুজি পাইছা আৰু সদায় মনত ৰাখিবা যে তুমি মিটাৰ সেন্টিমিটাৰ গ্ৰাম কিলোগ্ৰামত সৰু ডাঙৰলৈ নিবল দিলে সদায় হৰণ কৰিবা স্কেলডাল বহাই লবা মুখস্থ কৰি লৈ পেলাই স্কেলডাল বহাই এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ চাৰিটা ঘৰ হিচাপ কৰি এটা একৰ পিঠিত এটা শূন্য বহাই যাবা ঘৰ অনুযায়ী হয় কাৰণ ফৰ্মুলা মতে
এনেকে নহবও পাৰে কিন্তু যেতিয়া তুমি অংক কৰিবা তেনে নিজৰ বুদ্ধিমতে তুমি সেইমতে তুমি অংক কৰিবই লাগিব বুদ্ধি গটাই সেইকাৰণে আমাক ফৰ্মুলা মতেও শিকাইছিলে আৰু আমাক সেই বুদ্ধি টিক্স বিলাক শিকাই দিছিলে স্কুলত গতিকে যে মিলি সেন্টি ডেসি গ্ৰাম এনেকে পাতি লবা যদি মিটাৰত অংক আহে মিটাৰ বহাই লবা প্ৰতিটো ঘৰত একৰ পিঠিত এটা ঘৰ পাৰ হল এটা পিঠিত শূন্য এটা বহাই যাবা বহাই পেলাই তুমি ওপৰৰ পৰা যদি তললে নামিব লগা হয় তেন্তে হৰণ কৰিবা তলৰ পৰা যদি ওপৰলৈ উঠিব লগা হয় তেন্তে পূৰণ কৰিবা গতিকে 76 সেন্টিমিটাৰ হল নাইবা বায়ুমণ্ডলীয় ওজনৰ মাত্ৰা 1 কেজি ওজনৰ সৈতে সমান এই 1 কেজি ওজনৰ ডগা দেখিছা না লোহাৰ ডগা 1 কেজি ওজনৰ ডগা এটা যদি মোৰ একক ক্ষেত্ৰৰ পৰা থৈ দিয়া সি যিমান হেঁচা দিব বায়ুৱে মোৰ সেই ঠাইডোখৰত ঠিক সমান হেঁচা দি আছে চাবা বায়ুমণ্ডলীয় চাপৰ মাত্ৰা 760 মিলিমিটাৰ পাৰা ধাতুৰ চাপ নাইবা 76 সেন্টিমিটাৰ পাৰা ধাতুৰ চাপ নাইবা 1 কেজি ওজনৰ সৈতে সমান তাৰ মানে কি যে সেই একক ক্ষেত্ৰত 760 মিলিমিটাৰ পাৰা ধাতুৱে 1 কেজি ওজনৰ সৈতে সমান হেঁচা দিয়ে হিমানখিনিয়ে হেঁচা দিয়ে এটো নহয় যে 1 কেজি ওজনৰ কাৰণে কি 1 কেজি হল এটোৰ কাৰণে বেলেগ হেতু নহয় 760 মিলিমিটাৰ পাৰা ধাতুৰ এটা স্তম্ভই সেই একক ক্ষেত্ৰৰ ওপৰত 1 কেজি ওজনৰ সৈতে সমান হেঁচা দিয়ে আৰু বায়ুৱে আমাক সিমানেই হেঁচা দিয়ে বায়ুৱে অনবৰতে আমাৰ দেহৰ ওপৰত সিমানেই হেঁচা দি আছে আমাৰ দেহৰ প্ৰতিটো একক ক্ষেত্ৰৰ ওপৰত বায়ুৱে 760 মিলিমিটাৰ 1 কেজি ওজনৰ সৈতে সমান হেঁচা দি আছে কিন্তু আমি অনুভৱ নকৰো কিন্তু আমি ইমান চাৰিফালৰ পৰা আমাক বায়ুৱে হেঁচি আছে কিন্তু আমি গম নাপাওঁ কিয় কাৰণ কি কাৰণ কি কিয় গম নোপোৱা ইমান 1 কেজি ওজনৰ সৈতে আমাৰ অকল এহাতত 1 কেজি ওজন নহয় না আমাৰ চাৰিওফালৰ পৰা 1 কেজি আমাৰ দেহৰ প্ৰতিটো একক ক্ষেত্ৰত 1 কেজি ওজনৰ সমানকে বায়ুৱে চাৰিওফালে হেঁচা দি আছে কিন্তু আমি গম নাপাওঁ কাৰণটো কিবা থাকিব লাগিব না 1 কেজি ওজনৰ সৈতে সমান হেঁচা এটা আমি সহ্য কৰি আছো কিন্তু আমি অনুভৱেই কৰা নাই যে বায়ুৱে আমাৰ গাত ইমান হেঁচা প্ৰয়োগ কৰি আছে বায়ুমণ্ডলে কি হয় চোৱা বায়ুৱে বাহিৰ ফালৰ পৰা 1 কেজি ওজনৰ হেঁচা আমাৰ গাৰ ওপৰত দিয়ে হল দিছে আমাৰ ভিতৰৰ যিবিলাক মাংসপেশীৰ কোষ আছে আমি যে বস্তু এটা যে ঠেলা মাৰি থলে যে পিছফালৰ পৰা যদি আমি ঠেলি থৈ দিওঁ তে বস্তুটো লৰচৰ নকৰে এটা বস্তুৰ ওপৰত আমি এখন ধৰা বেৰ এখন আমি এফালৰ পৰা বাঁহৰ খুঁটা এটা দি হেঁচা মাৰি ধৰাই ৰাখি থৈছো সিফালে যদি তুমি হেঁচা মাৰি নোথোৱা সি পৰি যাব তুমি যদি তাক থিয় কৰাই ৰাখিব খোজা বেৰখনক তুমি দুফালৰ পৰা সমান হেঁচা দি পেলাই দুডাল বাঁহেৰে তাক হেঁচা দি থব লাগিব তে বেৰখন থিয় হৈ থাকিব বাঁহৰ ধৰা বেৰ এখন তোমালোকক থিয় কৰাবলৈ দিলে যে ইয়াক থিয় কৰাই থ মাটিত পৰি আছে থিয় কৰাই থ তুমি কি কৰিলা এডাল বাঁহৰ খুঁটা আনি তাক থিয় কৰালা বাঁহৰে লগে লগে সি ইফালে পৰি গব তুমি বেৰখন থিয় কৰাই থবলৈ হলে সিফালৰ পৰা তোমাৰ বাঁহৰ খুঁটা দলে তুমি যদি হেঁচা মাৰি দুডাল এনেকে ধৰাই থোৱা দুফালৰ পৰা সমান হেঁচা দি থোৱা তেন্তে সি বাঁহৰ বেৰখন থিয় হৈ থাকিব হৈছে ঠিক তেনেদৰে বায়ুৱে আমাৰ গাৰ ওপৰত হেঁচা দি আছে বল দি আছে আমাৰ ভিতৰ ফালে হেঁচি আছে কিন্তু আমি অনুভৱ কৰা নাই আমি গম পোৱা নাই কিয় কাৰণ আমাৰ দেহৰ যিবিলাক মাংসপেশীৰ কোষ আছে সেই মাংসপেশীৰ কোষে কি কৰে ঠিক সমান পৰিমাণৰ বায়ুৱে যিমান হেঁচা দিছে যিমান বায়ুমণ্ডলে হেঁচা আমাৰ ওপৰত প্ৰয়োগ কৰিছে সেই সম পৰিমাণৰ হেঁচা মাংসপেশীৰ কোষবিলাকেও আমাৰ বায়ুমণ্ডলীয় হেঁচাৰ বিপৰীত দিশত প্ৰয়োগ কৰি আছে তাৰমানে আমাৰ দেহৰ ভিতৰৰ পৰাও এটা হেঁচা বাহিৰৰ ফালে দি আছে বাহিৰৰ পৰা বায়ুৱে এটা আৰু দুইটা হেঁচাৰ মাত্ৰা সমান তাৰমানে আমাৰ দেহৰ ভিতৰৰ যিবিলাক মাংসপেশীৰ কোষ আছে সেই মাংসপেশীৰ কোষবিলাকে বায়ুমণ্ডলীয় হেঁচা বা বায়ুমণ্ডলীয় চাপৰ বিপৰীত দিশত সম পৰিমাণৰ হেঁচা বা চাপ প্ৰয়োগ কৰি আছে বায়ুৱে আমাৰ দেহটোক ভিতৰলৈ ঠেলিছে মাংসপেশীৰ কোষে তাক বাহিৰলৈ ঠেলিছে
বায়ুমণ্ডলীয় বায়ুৱে আমাৰ দেহত অনবৰতে হেঁচা বা চাপ প্ৰয়োগ কৰি আছে কিন্তু আমি অনুভৱ কৰা নাই কিয় কাৰণ দৰ্শোৱা কিয় যে বায়ুৱে আমাৰ দেহত বাহিৰৰ পৰা কি হয় যে এক বায়ুমণ্ডল 1 কেজি প্ৰতিটো আমাৰ দেহৰ প্ৰতিটো একক ক্ষেত্ৰৰ ওপৰত 1 কেজি ওজনৰ সমান হেঁচা প্ৰয়োগ কৰি আছে কিন্তু আমি অনুভৱ কৰা নাই কিয় কৰা নাই কাৰণ আমাৰ মাংসপেশীৰ কোষবিলাকেও বায়ুমণ্ডলীয় চাপৰ বিপৰীত দিশত বায়ুৱে এফালে হেঁচিছে সিহঁতে সেইফালে হেঁচে বায়ুমণ্ডলীয় চাপৰ বিপৰীত দিশত প্ৰথম পইণ্ট দ্বিতীয় পইণ্ট সমপৰিমাণৰ চাপ কোনোবা এটা বেছি কম হ'লেও হিটো বাহিৰলৈ যাব ইটো সোমাই আহিব গতিকে সমপৰিমাণৰ চাপ বিপৰীত দিশত সমপৰিমাণৰ চাপ প্ৰয়োগ কৰি আছে সেই কাৰণে আমি বায়ুমণ্ডলীয় চাপৰ মাত্ৰা অনুভৱ নকৰো সেই কাৰণে আমি বায়ুমণ্ডলীয় চাপৰ মাত্ৰা অনুভৱ নকৰো কিয় গম পোৱা নাই আমাক ইমান যে বায়ুৱে অনবৰতে অহৰ্নিশে তুমি খাইছা বৈছা শুইছা যে নকৰা বায়ুৱে হেঁচি আছে অনবৰতে আৰু মই ক'লোৱে ওজন একক ক্ষেত্ৰৰ ওপৰত 1 কেজি ওজনৰ সৈতে সমান হেঁচাৰ কিয় নকৰো কাৰণ আমাৰ দেহৰ মাংসপেশীৰ কোষবিলাকেও বায়ুমণ্ডলীয় চাপৰ সমান আৰু বায়ুমণ্ডলীয় চাপৰ বিপৰীত দিশত দুটা কথা চাপ প্ৰয়োগ কৰি আছে সেই কাৰণে দুইটা বাহিৰৰ পৰা যিমান হেঁচা দিছে ভিতৰৰ পৰাও ইমান দিছে গতিকে আমি অনুভৱ কৰা নাই সেই কাৰণে আমি বায়ুমণ্ডলীয় চাপৰ মাত্ৰা অনুভৱ নকৰো সেইকাৰণে আমি বায়ুমণ্ডলীয় চাপৰ মাত্ৰা অনুভৱ নকৰো প্ৰশ্নটো লিখি পেলাবা বায়ুমণ্ডলীয় চাপৰ মাত্ৰা আমি অনুভৱ নকৰো কিয় হৈছে এটা বায়ুমণ্ডলীয় এখিনি হল লিনতাপ হৈছে তাৰপিছত এখিনি হৈছে গতিকে প্ৰমাণ উষ্ণতা আৰু চাপ হৈছে যে চাপ আৰু তাপৰ মাত্ৰা কিমান চাপৰ মাত্ৰা হৈছে 1 বায়ুমণ্ডলীয় চাপ কাক বোলে চাপ কাক বোলে বায়ুমণ্ডলীয় চাপৰ মাত্ৰা লিখা মিলিমিটাৰ এককত সেন্টিমিটাৰ এককত কেজি এককত 1 কেজি ওজনৰ সৈতে সমান 1 কেজি ওজন 1 কেজি কেজি এককত 1 কেজি বায়ুমণ্ডলীয় চাপ 3টা এককত জোখে মিলিমিটাৰ এককত সেন্টিমিটাৰ এককত 1 কেজি কেজি এককত মিলিমিটাৰ এককত 760 মিলিমিটাৰ পাৰা ধাতুৰ চাপ সেন্টিমিটাৰ এককত 76 সেন্টিমিটাৰ পাৰা ধাতুৰ চাপ কেজি এককত 1 কেজি ওজনৰ 1 কেজি ওজন বস বায়ুমণ্ডলীয় চাপৰ মাত্ৰা তোমাক প্ৰশ্নত কি সুধিছে সেইটো কিন্তু তিনটাৰ মাত্ৰা সমান তিনটাই সমান মানে ইটোটাটো সমানেই 760 মিলিমিটাৰ তুমি সেন্টিমিটাৰ মিছা সেইটো একেটাই স্তম্ভ তুমি খালি সেন্টিমিটাৰত বহাইছা তাক গতিকে কিন্তু কেজি এককটো তাৰ সৈতে সমান হৈছে গতিকে এখিনি প্ৰশ্ন ঘৰত লিখি পেলাবা হল প্ৰমাণ উষ্ণতা আৰু চাপ বায়ুমণ্ডলীয় চাপ কাক বোলে বায়ুমণ্ডলীয় চাপ কাক বোলে বায়ুমণ্ডলীয় চাপৰ মাত্ৰা লিখা হৈছে তাৰপিছত বায়ুমণ্ডলীয় চাপ আমি অনুভৱ নকৰো কিয় বায়ুমণ্ডলীয় চাপ আমি অনুভৱ নকৰো কিয় বায়ুৱে যিমান হেঁচা দিছে আমাৰ দেহৰ মাংসপেশী কোষেও ঠিক সমপৰিমাণে হেঁচা বা চাপ প্ৰয়োগ কৰি আছে সেইকাৰণে আমি অনুভৱ নকৰো হৈছে হৈছে ঐ আছা নাই এটাও নাই আছা নাই তোমালোক আছো মেম আচ্ছা তে মুখেৰে কিয় মতা নাই বুজি পাইছা কথাখিনি পাইছো মেম হা পাইছা ন লিখি পেলাবা চাপ লিখিবা কাক বোলে বায়ুমণ্ডলীয় চাপ লিখিবা কাক বোলে তাৰপিছত তোমাৰ বাষ্পীভৱনৰ লিনতাপ কাক বোলে তাৰপিছত তোমাৰ বাকিখিনিতো আগতে লিখিবলৈ কৈছিলো এটা আগৰ ক্লাছটো দিয়া নাই বুলি কৈছে মই ক্লাছটো দি দিম এতিয়া বাষ্পীভৱনৰ লিনতাপ কাক বোলে গলনৰ লিনতাপ কাক বোলে তাৰপিছত প্ৰমাণ উষ্ণতা আৰু চাপ কাক বোলে বায়ুমণ্ডলীয় চাপ কাক বোলে বায়ুমণ্ডলীয় চাপৰ মাত্ৰা লিখা তাৰপিছত লিখিবা যে বায়ুমণ্ডলীয় চাপ আমি অনুভৱ নকৰো কিয় হৈছে না আজিলৈ থওঁ হা কেইটা পাইছে মোৰ ওচৰত ঘড়ী চৰি একো নাই আছে মোবাইল আছে ৰবা 7:42 ঠিক আছে আজিলৈ থৈছো হা নেক্সট ক্লাছটো তোমালোকক কেইটা ক্লাছ দিছে মোৰ